ভিক্ষা কৰা কথা কেতিয়াও নাভাবিবা মহাত্মা গান্ধী। অলপ ওচৰত লৈ ল'ব মুখৰ ওচৰত। হিংসা কেতিয়াও নকৰিবা, যোৱা যেনেকৈ ভৰি ফুৰে হিংসাই তেনেকৈ পুণ্যসমূহ নাইকিয়া কৰে। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহত্বৰ পুৰাণ। হয়, পৰমৰ সত্য কোনো উপহাৰৰ অধিক মূল্যৱান নহয়। শিক্ষাই জীৱন, জীৱনেই শিক্ষাৰ ৰস। ওচৰত লৈ ল ওচৰত। ভুল জনাতকৈ নজনাই ভাল শেক্সপিয়াৰ। বন্ধুৰ বুলি আদৰ্শ কেতিয়াও হত্যা কৰিব নোৱাৰে। জ্যোতিপ্ৰসাদ আগৰৱালা। মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসে মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে। ডক্টৰ এপিজে আব্দুল কালাম। আটাইতকৈ বেয়া কাম হৈছে আনৰ নাম নষ্ট কৰা। মাদাৰ টেৰেছা। সত্যৰ সদায় জয় মহাত্মা গান্ধী। আৰু কিমান ক'ব? সত্যৰ সদায় জয় মহাত্মা গান্ধী। বেলেগ নোৱাৰা বেলেগ ক যা যা পাৰ কৰ। শিকাই জ্ঞান জ্ঞানে অতি চকলেটিছ। চকলেট চুৰ কৰা মা বাপ বুজে। বিবেকেই জীৱনৰ গুৰুত্ব। আদালত হেমচন্দ্ৰ গোস্বামী। আছে বাক শিকাই জ্ঞান জ্ঞানে অতি চকলেটিছ। সত্যৰ সদায় যায়। যদি তোৰ দাৰ্শনিকেও নাচে তবে একটা জরুরি ৰবীন্দ্ৰনাথ ঠাকুৰ। সত্যৰ সদায় যায়। সত্যৰ সদায় যায়। মহাত্মা গান্ধী। এজন এলেহুৱা মানুহ আজীৱনত মৃত হৈ থাকে। থমাস মুলাৰ। তোমাৰ জীৱনৰ গুণৰ অহংকাৰ নকৰিবা, কাৰণ শিলগুটি এটা নিজৰ ওজনৰ কাৰণে পানীত ডুবি যায়। ডক্টৰ এপিজে আব্দুল কালাম। চৰিত্ৰবান মানুহ পবিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে। সত্যনাথ বৰা। বন্ধুত্ব হ'ল এটা ছাৰ দৰে, যি বিপদৰ সময়ত আটাইতকৈ বেছি গাঢ় হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ। আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নজনা। হযৰত মুহাম্মদ। এজন অবিশ্বাসী বন্ধুত্বকৈ এজন বিশ্বাসী শত্ৰুৰ বাল নেপোলিয়ন। শিক্ষা হৈছে মূল উপায়, যিয়ে মানৱ জীৱনলৈ সুখ শান্তি নিজৰা বৈ আনিব পাৰে। এৰিষ্টটল। বন্ধুত্ব কেতিয়াও নেহেৰাই, হেৰাই যায় সেইজন মানুহ যিজনে বন্ধুত্বৰ মূল্য দিব নোৱাৰে। নেপোলিয়ন। শিক্ষাই জ্ঞান জ্ঞানী অতি চকলেটিছ। চকলেটিছ। সত্যৰ সদায় যায়। সত্যৰ সদায় যায়। শিক্ষাই জ্ঞান জ্ঞানী অতি চকলেটিছ। ক সত্যৰ সদায় যায়। সত্যৰ সদায় যায়। সত্যৰ সদায় যায়। মহাত্মা গান্ধী। মহাত্মা গান্ধী। দেৱতকৈ মোমাই ডাঙৰ নহয়। লাচিত বৰফুকন। ৱাও কিউট। শিক্ষক হৈছে এটা মহামাৰী দৰে, যি নিজে গলে আনক পোৱা দিয়ে। এৰিষ্টটল। মূৰ্খ আৰু অজ্ঞানী সত্য কিনাৰে বুদ্ধদেৱ। সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে। হযৰত মুহাম্মদ।